হেল্ল' বন্ধুসকল, যিখিনি কেণ্ডিডেট বৰ্তমান ADRDৰ থাৰ্ড গ্ৰেডৰ ড্ৰাইভাৰৰ পষ্টৰ কাৰণে ৰিটেন টেষ্ট পাছ কৰিছা বা স্কিল ভাইভাৰ কাৰণে ৰখি আছিলা, তো তোমালোকে ফাইনেলি ৰেডি হৈ যাব পৰা হৈছে। কিয়নো জুনৰ আৰু জুলাই মাহৰ ভিতৰত যিখিনি ADRDৰ পদ আছিলে, তো সেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড ড্ৰাইভাৰৰ পদ, তো সেই পদখিনিৰ যিহেতু ভাইভা স্কিল হ'বলৈ বাকী আছিলে, তো যিহেতু জুন জুলাইৰ ভিতৰত সেই পদখিনিৰ ভাইভা স্কিল পাতাৰ কথা চলি আছে, তো যিহেতু পাতিবা বুলি কৈছে, তো তোমালোকে ৰেডি হৈ যাওক। যদি তোমালোকে গাড়ীৰ বিষয়ে যদি কথা নজনা, তো তোমালোকে মোৰ ইউটিউব চেনেল যাক সঞ্জীৱ অসম বুলি আছে, তাতে গৈ তোমালোকে ভিডিঅ'বিলাক চাব পাৰা। আৰু তোমালোকে যদি গাড়ীখন চলোৱা নাই এতিয়ালৈ পৰা গাড়ীখন চলোৱা আৰম্ভ কৰক। বুলেৰো চলাব, কেম্পাৰ চলাব, স্কৰপিঅ' পাৰিলে স্কৰপিঅ' চলাব, ইন'ভা পালে ইন'ভা চলাব, আৰু DI-CI পালে চলাব। ঠিক আছে, লগতে যদি 407খন আছে সেয়াও চলাব, কাৰণ এবাৰ কি গাড়ী দিয়ে ঠিক নাই, কাৰণ অসমৰ কি যিটো আমি ভবা নাছিলোঁ সেই চিষ্টেমখিনি হৈ গ'ল। তো তোমালোকে এতিয়া ADRDৰ কাৰণে যদি ড্ৰাইভাৰত আছা, তেতিয়াহ'লে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাব, কাৰণ ৰিটেন পাছ কৰাটো ইমান সহজ নাছিলে। তো যদি তোমালোকে ৰিটেন পাছ কৰিছা, তো তোমালোকে স্কিল ভাইভা পাছ কৰিব লাগিব। ঠিক আছে, তো পেজটো যদি ফ'ল' কৰা ফ'ল' কৰি ৰাখিব, এনেকুৱা ইনফৰমেশ্যন বা ভিডিঅ'বিলাক চাই থাকিব। বাই বাই, জয় অসম।